পুৱতিনিশা মৰাপাট বেপাৰীক মাৰপিট কৰি লুটপাটৰ ঘটনা বন্দুকধাৰী ডকাইতে লুটি নিলে মৰাপাট বেপাৰীক চাৰিজনীয়া অস্ত্ৰধাৰী ডকাইতে চলালে লুটপাট ধুপুৰী ফকীৰগঞ্জত চাঞ্চল্যকৰী ডকাইতি কাণ্ড ডকাইতৰ আক্ৰমণৰ বলি মৰাপাট বেপাৰী বিল্লাল হুছেইন ইফালে দুই পুত্ৰৰ সৈতে মৰাপাট ক্ৰয় কৰিবলৈ যোৱাৰ সময়তে বিল্লালক লুটপাট কৰিলে চিঞৰ বাখৰ কৰাত ঘটনাস্থলীত উপস্থিত হয় স্থানীয় লোকসকল ৰাইজৰ তৎপৰতাত এটা ডকাইত হোল কৰাত আৰু ঘটনাস্থলীত উদ্ধাৰ হৈছে বন্দুক বাইক আৰু লগতে মোবাইল ফোন পুৱতিনিশা এয়া মৰাপাট বেপাৰীক মাৰপিটৰ ঘটনা মাৰপিট কৰি লুটপাট কৰাৰ ঘটনা বন্দুকধাৰী ডকাইতে লুটিলে মৰাপাট ব্যৱসায়ী চাৰিজনীয়া অস্ত্ৰধাৰী ডকাইতে চলালে এই লুটপাট ধুপুৰী ফকীৰগঞ্জত চাঞ্চল্যকৰী ডকাইতিৰ ঘটনাটো সংঘটিত হৈছে ফকীৰগঞ্জত এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড ডকাইতৰ আক্ৰমণৰ বলি মৰাপাট বেপাৰী বিল্লাল হুছেইন ইফালে দুই পুত্ৰৰ সৈতে মৰাপাট ক্ৰয় কৰিবলৈ যোৱাৰ সময়তে বিল্লালক লুটপাট মই আৰু মোৰ দেউতা আৰু মোৰ ছোট ভাই আৰু এটা হাতত যাবলৈ ওলাইছো অলপ আহিছো ঘৰৰ পৰা ওলাই অহাৰ পিছতে খলিমাৰী গ্ৰামত মোক এটক কৰিলে চাৰিজন দুটা বাইক লৈ আহিছে অহাৰ পিছত তেওঁলোক নামিছে নামাৰ পিছত আৰ্মি ড্ৰেছ এটা মেচিন গান আছে তাৰ লগত তাৰপিছত মোক এটক কৰিলে দেউতাকক আৰু ছোট ভাইক তাৰপিছত মোৰ যিটো মানে টকাৰ থোলাটো সেইটো মানে তাৰ লৈ গ'ল লৈ যোৱাৰ পিছত মই ভাবিলোঁ যে প্ৰশাসন নেকি মই ভালকৈ দেখাৰ পিছত তেতিয়া ভাবিলোঁ যে সেইবিলাক প্ৰশাসন নহয় তাৰপিছত মই বেগটো কাঢ়ি লোৱাৰ সময়ত মোক এটক কৰিবলৈ ধৰিলে মানে মেচিন গান দি মোক মাৰিবলৈ ধৰিলে আৰু বক্সিং মাৰিবলৈ ধৰিলে তাৰপিছত বেগটো লৈ গ'ল তাৰপিছত দ্বিতীয়বাৰো মই বেগটো ল'লোঁ তাৰ পৰা কাঢ়ি ল'লোঁ তাৰপিছত মোৰ দেউতাকক মাৰি ৰাস্তাত পেলাই দিলে মোৰ সৰু ভাইক পেলাই দিলে তাৰপিছত মই ঝাপ মাৰি বেগটো ধৰিলোঁ ধৰাৰ পিছত মোক মানে বন্দুকটো মোৰ পিঠত ধৰিলে মই বাগৰি পৰিলোঁ পৰাৰ পিছত মোক ধৰাৰ পিছত মই তেতিয়া মানে চিঞৰ বাখৰ কৰা ধৰিলোঁ বাইক লৈ আহিছিল দুটা চাৰিজন মানুহ মই চিঞৰ বাখৰ কৰাৰ পিছত তাৰপিছত বেলেগ মানুহ গ্ৰামৰ মানুহ আহি গ'ল তাৰপিছত মই বেগটো লৈ মানে কাৰ হাতত বৈ দিছোঁ মই তাৰপিছত আৰু ক'ব নোৱাৰোঁ মই আৰু এই গোটেই ঘটনাটো সন্দৰ্ভত আচলতে শেহতীয়া কথা কি কোনখিনি কথা পোহৰলৈ আহিছে মই অধিক জানিম সংযুক্ত হৈছে আমাৰ সাংবাদিক চাইদুল হকৰ সৈতে চাইদুল চাবলৈ গ'লে ইয়াত যিখিনি অভিযোগ উত্থাপন কৰিছে ইয়াত কি ধৰণে তেওঁলোকক মাৰপিট কৰা হৈছিল বা কি ধৰণে তেওঁলোকক টাৰ্গেট কৰা হৈছিল এজন দুৰ্বৃত্ত জালত পৰিছে হয় জিতেশ্ৰী আচলতে ৰাতিপুৱা প্ৰায় 5 বজাত বিল্লাল হুছেইনে নিজৰ গাঁও সাতচিৰাৰ পৰা তেখেতে ফকীৰগঞ্জ আইৰকাটলৈ যি মৰাপাট কিনিবলৈ গৈ আছিলে বিল্লাল হুছেইনে তাৰ লগত দুজন পুতেকক লগত লৈ আৰু তেতিয়াই এই মৰাপাট বেপাৰীসকলে যেতিয়া ফুলিমাৰী গাঁৱত পোৱাৰ পিছতে গাঁওখনতে আগৰে পৰা থকা চাৰিজনীয়া এটা ডকাইতৰ দলে বিল্লাল হুছেইনৰ পৰা যিখিনি টকা আছিলে টকা কাঢ়ি ল'বলৈ চেষ্টা কৰে কিন্তু বিল্লাল হুছেইনৰ লগত থকা দুজন ল'ৰাই গোটাই ডকাইতৰ লগত টকাৰ বেগটো কাঢ়ি লয় আৰু ইয়াতে যেতিয়া হতাহতীয়া বা ডকাইতৰ দলটো যেতিয়া বিল্লাল হুছেইন বা তাৰ ল'ৰাক মাৰপিট কৰিবলৈ আৰম্ভ কৰে অৱশেষত বিল্লালৰ ল'ৰাই চিঞৰ বাখৰ কৰাত গাঁৱৰ মানুহ ওলাই আহে আৰু গাঁৱৰ মানুহ ওলাই অহাৰ পিছতে ডকাইতৰ দলটো পলাবলৈ লয় আৰু ডকাইতৰ দলৰ মাজৰ পৰা এজন ডকাইতক গাঁৱৰ ৰাইজে ধৰিবলৈ সক্ষম হয় আৰু সেই ডকাইতজন হ'ল ধুল ইছলাম খান বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু ডকাইতৰ দলটো জোৱানৰ পোছাক কৰি আছিলে বুলি বা সাজপাৰ কৰি আছিলে বুলি মানে কোৱা হৈছে যেহেতু কিছুদিন ইয়াৰ মাজে সময়ে এনেকুৱা ধৰণৰ ডকাইতি ঘটনা ঘটি থাকে বা অভিযোগ উত্থাপন হৈ আহিছে
আৰু এনেদৰে আইৰপেটা বজাৰত ৰাতিপুৱাৰ ভাগতে এই যিহেতু বজাৰখন বহে মৰাপাটৰ বজাৰখন, আৰু এই বজাৰখনত বিভিন্ন প্ৰান্তৰ পৰা বেপাৰীসকলে আহে বা মৰাপাট বিক্ৰী কৰিবলৈ আহে। ঠিক তেনেকুৱা আজি মৰাপাটৰ বজাৰ আছিলে আৰু ৰাতিপুৱাৰ ভাগতে বিল্লাল হোসেন তাৰ ল'ৰা দুজনক লৈ ওলাই গৈছিলে মৰাপাট কিনিবলৈ, আৰু তাৰ সেই সময়তে ডকাইতৰ দলটো আক্ৰমণ কৰিছে। আৰু ডকাইতি দল আক্ৰমণ কৰাৰ পিছত গাঁৱৰ ৰাইজে ওলাই আহি এজন ডকাইতক পৰাই কৰিছে, আৰু ইতিমধ্যে ফকীৰগঞ্জ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী ডকাইতক ধৰি ইতিমধ্যে থানালৈ লৈ গৈছে আৰু অধিক তদন্ত অব্যাহত ৰাখিছে। ডকাইতৰ লগত এটা কাৰ্বাইন মেচিন গান, এটা পালচাৰ বাইক আৰু নিশ্চয় তেখেতৰ লগত আৰু কিছু সামগ্ৰী ইতিমধ্যে উদ্ধাৰ কৰিছে। হয়তো তদন্তত পোহৰলৈ আহিব গোটেই আৰু বাকী কথাখিনি। ছয়দুল, আমি বিদায় লৈছোঁ আপোনাৰ পৰা, ধন্যবাদ। মই আৰু মোৰ দেউতা আৰু মোৰ ছোট ভাই আইৰপেটা হাটত যাবলৈ ওলাইছোঁ। অলপ আহিছোঁ, ঘৰৰ পৰা ওলাই অহাৰ পিছতে খলিমাৰী গ্ৰামত মোক এটক কৰিলে চাৰিজন দুটা বাইক লৈ আহিছে। অহাৰ পিছত তেওঁলোক নামিছে, নামাৰ পিছত আৰ্মিৰ ড্ৰেছ এটা মেচিন গান আছে তাৰ লগত। তাৰপিছত মোক এটক কৰিলে দেউতাকক আৰু ছোট ভাইক। তাৰপিছত মোৰ যিটো মানে টকাৰ থোলাটো সেইটো মানে তাৰ লৈ গ'ল। লৈ যোৱাৰ পিছত মই ভাবিলোঁ যে প্ৰশাসন নেকি। মই ভালকৈ দেখাৰ পিছত তেতিয়া ভাবিলোঁ যে সেইবিলাক প্ৰশাসন নহয়। তাৰপিছত মই বেগটো কাঢ়ি লোৱাৰ সময়ত মোক এটক কৰিবলৈ ধৰিলে, মানে মেচিন গান দি মোক মাৰিবলৈ ধৰিলে আৰু বক্সিং মাৰিবলৈ ধৰিলে। তাৰপিছত বেগটো লৈ গ'ল। তাৰপিছত দ্বিতীয়বাৰো মই বেগটো ল'লোঁ, তাৰ পৰা কাঢ়ি ল'লোঁ। তাৰপিছত মোৰ দেউতাকক মাৰি ৰাস্তাত পেলাই দিলে, মোৰ সৰু ভাইক পেলাই দিলে। তাৰপিছত মই ঝাপ মাৰি বেগটো ধৰিলোঁ। ধৰাৰ পিছত মোক মানে বন্দুকটো মোৰ পিঠত ধৰিলে। মই বাগৰি পৰিলোঁ। পৰাৰ পিছত মোক ধৰাৰ পিছত মই তেতিয়া মানে চিঞৰ বাখৰ কৰা ধৰিলোঁ। বাইক লৈ আহিছিল দুটা, চাৰিজন মানুহ। মই চিঞৰ বাখৰ কৰাৰ পিছত তাৰপিছত বেলেগ মানুহ, গ্ৰামৰ মানুহ আহি গ'ল। তাৰপিছত মই বেগটো লৈ মানে কাৰ হাতত দিছোঁ মই তাৰপিছত আৰু ক'ব নোৱাৰোঁ। মই আৰু মোৰ দেউতা আৰু মোৰ ছোট ভাই আইৰপেটা হাটত যাবলৈ ওলাইছোঁ। অলপ আহিছোঁ, ঘৰৰ পৰা ওলাই অহাৰ পিছতে খলিমাৰী গ্ৰামত মোক এটক কৰিলে চাৰিজন দুটা বাইক লৈ আহিছে। অহাৰ পিছত তেওঁলোক নামিছে, নামাৰ পিছত আৰ্মিৰ ড্ৰেছ এটা মেচিন গান আছে তাৰ লগত। তাৰপিছত মোক এটক কৰিলে দেউতাকক আৰু ছোট ভাই।